পশ্চিম দৰঙৰ বুনমাঞ্জা উচ্চ মাধ্যমিক বিদ্যালয়ত ৰঙালী বিহু উৎসৱ উদযাপনৰ লগতে নৱাগতসকললৈ আদৰণি অনুষ্ঠান। পশ্চিম দৰঙৰ অগ্ৰণী শিক্ষা অনুষ্ঠান হেঙালপুৰাস্থিত বুনমাঞ্জা উচ্চ মাধ্যমিক বিদ্যালয়ত বিগত বৰ্ষৰ দৰে এইবেলিও বিদ্যালয়ৰ বাকৰিত ৰঙালী বিহু উদযাপনৰ লগতে নৱাগতসকললৈ আদৰণি জনোৱাৰ মানসেৰে আদৰণি সভাও অনুষ্ঠিত কৰা হয়। সেই উপলক্ষে বিদ্যালয়খনৰ শিক্ষক মলয় ৰাজবংশীয়ে ৰাতিপুৱাৰ ভাগত বিহুতলীত বিহু পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। বিদ্যালয়খনৰ শিক্ষক দীপাংকৰ চহৰীয়াই বিহু বাকৰি উদ্বোধন কৰাৰ পিছতেই শিক্ষাৰ্থীসকলৰ মাজত একক বিহু নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ উপৰিও শিক্ষক শিক্ষয়িত্ৰী আৰু শিক্ষাৰ্থীসকলৰ দ্বাৰা প্ৰদৰ্শিত বিহু নৃত্য গীত আদিৰে বিহু বাকৰি জীপাল হৈ পৰে। এই অনুষ্ঠানতে একক বিহু নৃত্যত স্থানপ্ৰাপ্ত প্ৰথম দ্বিতীয় আৰু তৃতীয় প্ৰতিযোগীক পুৰস্কাৰ প্ৰদানৰ লগতে এই নৃত্যত ভাগ লোৱা আটাইসকলকে উদগনিমূলক পুৰস্কাৰ প্ৰদান কৰা হয়। এই একক বিহু নৃত্য প্ৰতিযোগিতাত প্ৰথম দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হয় ক্ৰমে জৰ্জিনানা আহমেদা, জাহ্নবীৰ ৰাজবংশী আৰু শেৱালী ডেকাই। ইয়াৰ উপৰিও নৱাগত সকলোকে একোটাকৈ কলম আৰু একোখনকৈ বহীৰে আদৰণি জনোৱা হয়। শিক্ষক বহনুৰ ইছলামৰ সঞ্চালনাত অনুষ্ঠিত উক্ত অনুষ্ঠানত নৱাগত সকললৈ বুনমাঞ্জা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক বিজয় শংকৰ ভাৰতীয়ে নৱাগতসকলক উদ্দেশ্যি আদৰণি ভাষণ প্ৰদান কৰে। দিবাকৰ বৰুৱা ৰিপৰ্ট, AIN লাইভ। হয়, নমস্কাৰ জনাইছোঁ। বুনমাঞ্জা হাইস্কুলৰ তৰফৰ পৰা সকলোলৈকে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ইতিমধ্যে আপোনালোক সকলোৱে জ্ঞাত যে আজি আমি অইন কেইবেলিৰ দৰে এইবেলিও আমি ৰঙালী উৎসৱ তথা আমাৰ নৱাগতসকলক আদৰাৰ মানসেৰে নৱাগত আদৰণি সভাখন আজি বিদ্যালয়ত অনুষ্ঠিত হয়। দুটি কাৰ্যসূচী হাতত ৰাখি আমি পুৱাৰ ভাগত বিহুৰ পতাকা উত্তোলনেৰে আমি কাৰ্যসূচীৰ শুভাৰম্ভণি কৰোঁ। তাৰপিছত জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণেৰে আমি দ্বিতীয় কাৰ্যসূচী কৰোঁ আৰু ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিহু নৃত্য প্ৰতিযোগিতা, বিহুগীত প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিছোঁ। ইতিমধ্যে 3গৰাকী আমাৰ ছাত্ৰীয়ে প্ৰথম তৃতীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে আৰু বাকীসকলেও খুব সুন্দৰ প্ৰতিভাৰে তেওঁলোকে নিজৰ বিহু প্ৰদৰ্শন কৰিছে। তেওঁলোক সুপ্ত প্ৰতিভাৰে জিলিকি উঠিছে। আমি সকলোকে একোটাকৈ আমি উপহাৰ প্ৰদান কৰিছোঁ তেওঁলোকক অনুপ্ৰেৰণা জগাবৰ কাৰণে, উৎসাহ জনাবৰ কাৰণে। আৰু সদৌ শেষত আমি কিছু কাৰ্যসূচী হাতত ৰাখিলোঁ। এনেধৰণৰ কাৰ্যসূচীয়ে যে ছাত্ৰ ছাত্ৰীৰ বৌদ্ধিক, সামাজিক আৰু মানসিক বিকাশত যথেষ্ট সঁহাৰি দিয়ে সেই কথাটো আমি উপলব্ধি কৰিছোঁ আৰু আগন্তুক দিনতো আমি এনেধৰণৰ কাৰ্যসূচী আমি হাতত ল'ম বুলি আমি প্ৰতিজ্ঞাবদ্ধ। আৰু প্ৰধান শিক্ষক মহোদয় সমন্বিতে আমাৰ গুৰুমণ্ডলীসকলৰ সহায় সহযোগিতাই আজি এই অনুষ্ঠানটি সাফল্যমণ্ডিত কৰাত যথেষ্ট অৰিহণা যোগাইছে। আগন্তুক দিনতো আমাৰ প্ৰধান শিক্ষক মহোদয় সমন্বিতে গুৰুমণ্ডলীক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই অনুষ্ঠানটিত ওতঃপ্ৰোতভাৱে জড়িত হৈ আমাৰ যিসকল ৰাইজে আমাক উৎসাহ উদ্দীপনা যোগালে তেখেতসকললৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকৰ চেনেলৰ জৰিয়তে সদৌতিলৈ বুনমাঞ্জা হাইস্কুলৰ তৰফৰ পৰা ৰঙালী বিহুৰ শুভকামনা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। নমস্কাৰ, মই শেৱালী ডেকা। মই বুনমাঞ্জা উচ্চ মাধ্যমিক বিদ্যালয়ৰ 10ম শ্ৰেণীৰ ছাত্ৰী। আচলতে আমাৰ বিদ্যালয়ত প্ৰত্যেক বছৰে ৰঙালী উৎসৱটি পালন কৰি অহা হৈছে। ঠিক আগৰ দৰে এই বছৰো আমাৰ বিদ্যালয়ত ৰঙালী উৎসৱ পালন কৰা হ'ল আৰু খুবেই ভাল লাগিছে। আচলতে মই তাত তৃতীয় পুৰস্কাৰ পাবলৈ সক্ষম হৈছোঁ। আচলতে সকলোকে উদগনিমূলক বঁটা দিয়াৰ বাবে মই বিদ্যালয়ৰ কৰ্তৃপক্ষ লগতে বিহু পৰিচালনা সমিতিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইখিনি যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।